নমস্কাৰ ইন্দক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই চ্যালেঞ্জ কৰিছো যদি দম আছে তেনেহলে টংকেশ্বৰ ৰাভাৰ চাহ আৰু ৰবৰৰ বাগানত বুলডোজাৰ চলাওক আৰু এনেদৰে মুখ্যমন্ত্ৰীক এতিয়া চ্যালেঞ্জ কৰিছে সংখ্যালঘু নেতাই উল্লেখ কৰিছে যে টংকেশ্বৰ ৰাভাই চৰকাৰী বনাঞ্চলৰ ভূমিত ৰবৰৰ বাগান আৰু যে চাহৰ বাগান বনাইছে সেয়ে টংকেশ্বৰ ৰাভাৰ বাগানৰ ওপৰত বুলডোজাৰ সাজিবলৈ হাজু হক সৰকাৰ যদি হে দম আছে এনেদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে মন্ত্ৰী অশোক সিংহালে হ মানুহ খুনাই ৰূপাই অভয়াৰণ্যত বহুৱাই থোৱা আৰু অভিযোগ উত্থাপিত কৰিছে আৰু যদি হে মুখ্যমন্ত্ৰী আৰু সৰকাৰৰ দম আছে তেনেহলে খুনাই ৰূপাই অভয়াৰণ্যটো চলাওক বুলডোজাৰ সমান্তৰালভাৱে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে এতিয়া সংখ্যালঘু নেতাই সেই মন্তব্য আপোনালোকক শুনাম এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ খবৰ জনাই আছো হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছো দম আছে যদি টংকেশ্বৰ ৰাভাৰ চাহ ৰবৰৰ বাগানত বুলডোজাৰ চলাওক ৰেংমা বনাঞ্চলত বিজেপিৰ কাৰ্যালয় ভাঙিব কিয় নোৱাৰে অকল সাধাৰণ দুখীয়া মুছলমানৰ ঘৰ ভাঙিবলৈহে সাহস কৰে সাহস আছে যদি সকলো বনাঞ্চল উচ্ছেদ কৰক এই মন্তব্য আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য কৰা হৈছে এতিয়া সংখ্যালঘু নেতাৰ তৰফৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযানৰ মাজতে এতিয়া এনেদৰে লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোক ওলাই আহিছে আৰু তাৰ মাজতে সংখ্যালঘু নেতাই এইবাৰ চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ অফিচ বনাঞ্চলত আছে বনাঞ্চলত ৰেংমা বনাঞ্চলত থকা সেই বিজেপিৰ কাৰ্যালয় ভাঙিবলৈ কিয় চৰকাৰৰ সাহস নাই এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে সাধাৰণ লোকৰ ঘৰ ভাঙে চৰকাৰে সাহস আছে যদি বিজেপিৰ ৰেংমা বনাঞ্চলত থকা কাৰ্যালয় ভাঙি দেখুৱাওক আৰু ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰিছে সমান্তৰালভাৱে টংকেশ্বৰ ৰাভাৰ কথা উল্লেখ কৰিছে টংকেশ্বৰ ৰাভাৰ চাহৰ ৰবৰৰ বাগানত বুলডোজাৰ চলাওক যদি দম আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া সংখ্যালঘু নেতাৰ তৰফৰ পৰা সমান্তৰালভাৱে খুনাই ৰূপাই বনাঞ্চলত অশোক সিংহালে বহু মানুহ বহুৱাই ৰখাৰো অভিযোগ উত্থাপন কৰিছে আৰু যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম আছে সেইসকলক সেই স্থানৰ পৰা উচ্ছেদ চলাওক বুলি এনেদৰে কৈছে এতিয়া সংখ্যালঘু সংগঠন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমি পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছো দম আছে যদি টংকেশ্বৰ ৰাভাৰ চাহ ৰবৰৰ বাগানত বুলডোজাৰ চলাওক আৰু এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ দিয়া দেখিবলৈ পোৱা গৈছে ৰেজাউল কৰিম চৰকাৰে কৈছে যে টংকেশ্বৰ ৰাভাই হাতী যোৱা স্থান ভেটি সেই স্থানৰ ৰবৰৰ বাগান বনাইছে সেই স্থানত চাহৰ বাগান বনাইছে আৰু যদি দম আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে চৰকাৰৰ তেনেহলে সেই ৰবৰৰ বাগান ভাঙি দেখুৱাওক বুলি মন্তব্য প্ৰকাশ কৰা হৈছে এতিয়া দেখিবলৈ পাইছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি উচ্ছেদ অভিযান চলি আছে উচ্ছেদৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে এতিয়া আমছুৱে চ্যালেঞ্জ কৰিছে অপেন চ্যালেঞ্জ কৰিছে আমছুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে উৰিয়াম ঘাটত বাছি মুছলমান লোকক জাননী দিছে উচ্ছেদৰ বাবে কিন্তু তাৰ পৰিৱৰ্তে ৰেংমা বনাঞ্চলত থকা বিজেপিৰ কাৰ্যালয় ভাঙিবলৈ সাহস কৰিব নোৱাৰে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছে যে টংকেশ্বৰ ৰাভাৰ চাহৰ বাগান ৰবৰৰ বাগানত বুলডোজাৰ চলাওক যদি দম আছে টংকেশ্বৰ ৰাভাৰ চাহ আৰু ৰবৰৰ বাগান আছে বনাঞ্চলত সেই বনাঞ্চলত চৰকাৰে বুলডোজাৰ কেতিয়া চলাব বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া
আমচুৰ তৰফৰ পৰা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া জাঙুৰ খাই উঠিছে চৰকাৰৰ বিৰুদ্ধে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজিৰ দিনটোত ধুবুৰীত পুনৰ দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি। শ শ ৰাইজ ৰাজপথলৈ ওলাই আহিছে, শ শ সংখ্যালঘু লোক ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰে এতিয়া কৈছে যে ৰেংমা বনাঞ্চলত বিজেপিৰ কাৰ্যালয় কিয় ভাঙিব নোৱাৰে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে তেনেহ'লে টংকেশ্বৰ ৰাভাৰ চাহ আৰু ৰবৰৰ বাগানত বুলডোজাৰ চলাওক, ৰেংমা বনাঞ্চলত থকা বিজেপিৰ অফিচত বুলডোজাৰ চলাওক। সমান্তৰালভাৱে যে সোণাই ৰূপাই অভয়াৰণ্য আছে, সোণাই ৰূপাই অভয়াৰণ্যত বুলডোজাৰ চলাওক। সোণাই ৰূপাই অভয়াৰণ্যত অশোক সিংঘালে মন্ত্ৰী অশোক সিংঘালে বহু মানুহ বহুৱাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আজিৰ দিনটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুবুৰীত পুনৰ শ শ লোক ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। টংকেশ্বৰ ৰাভাৰ চাহ আৰু ৰবৰৰ বাগানত বুলডোজাৰ চলাওক যদি দম আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেংমা বনাঞ্চলত বিজেপিৰ কাৰ্যালয় ভাঙিব কিয় নোৱাৰে বুলিও মন্তব্য কৰা হৈছে আমচুৰ তৰফৰ পৰা। এই মুহূৰ্তত আমচুৰ নেতা আমচুৰ সভাপতিগৰাকীৰ মন্তব্য আছে, সেই মন্তব্য শুনাইছো। পৰিতাপৰ বিষয় আপোনালোকৰ দৰে আজি মই স্পষ্টকৈ কৈছো, গোৱালপাৰাৰ পাইকানত উচ্ছেদ কৰা হল। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধুবুৰীৰ মাটিৰ পৰা চেলেঞ্জ কৰিছো, টংকেশ্বৰ ৰাভাৰ চাহ বাগান আৰু ৰবৰ বাগানত কেতিয়া বুলডোজাৰ লাগিব? টংকেশ্বৰ ৰাভাৰ হাজাৰ হাজাৰ বিঘা চাহ বাগান আৰু ৰবৰ বাগানত কেতিয়া বুলডোজাৰ লাগিব? টংকেশ্বৰ ৰাভাৰ ঘৰত বুলডোজাৰ চলাবৰ সাহস হিমন্ত বিশ্বৰ নাই কাৰণে পাইকানৰ সেইসকল মানুহক ফৰেষ্ট কেবিনেটে বনাই, যিটো ফৰেষ্ট নাছিলে। আজিও অসমৰ মই কৈছো, যদি সংবাদ মাধ্যমৰ বন্ধুসকল আছে, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। পাইকান হৈছে এটা ৰাজহ গাঁও। সেই পাইকানক তেওঁলোকে জোৰ জবস্তি কৰি ফৰেষ্ট বনাই টংকেশ্বৰ বাহাদুৰহঁতৰ হাজাৰ হাজাৰ হাতী যোৱাৰ ৰাস্তাত যি ফৰেষ্ট আছে, ৰবৰ বাগান আছে, চাহ বাগান আছে, সেইবিলাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিলে। মুখ্যমন্ত্ৰী যদি দম আছে, মুখ্যমন্ত্ৰী যদি সঁচাকে অসমৰ ভূমি তেওঁ খালী কৰি পাহাৰ খালী কৰিব বিচাৰিছে, তেনেহলে গোৱালপাৰা জিলাৰ RF-ৰ 25% খালী কৰক, খালী কৰক। আজি উৰিয়াম ঘাটত উচ্ছেদ হৈছে, আমি কোনো মানুহক উচ্ছেদ কৰাটো নিবিচাৰো, কাৰণ উচ্ছেদৰ মৰ্ম বেদনা সংখ্যালঘু ৰাইজতকে কোনো বেছি নুবুজে। চাহে হিন্দু হওক, চাহে বড়ো হওক, চাহে ৰাভা হওক, চাহে বেংগলী হওক, চাহে মাৰোৱাৰী হওক, চাহে মুছলমান হওক, কোনো মানুহকে আমি উচ্ছেদ কৰাটো নিবিচাৰো, অবৈধ অমানৱিক উচ্ছেদ কৰাটো নিবিচাৰো। কিন্তু আজি উৰিয়াম ঘাটত কিয় বাছি বাছি সংখ্যালঘুক নোটিছ দিয়া হল? যদি উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল যদি ফৰেষ্ট হয়, তেনেহলে সম্পূৰ্ণ ফৰেষ্ট মুখ্যমন্ত্ৰীয়ে খালী কৰি দেখুৱাওক যদি বুকুত দম আছে। ৰেংমা বনাঞ্চল আজিও ৰেংমা বনাঞ্চলত বিজেপিৰ অট্টালিকা তুলি থৈ দিছে, সেই অট্টালিকাত তেওঁলোকে বুলডোজাৰ চলাব সাহস কৰা নাই। বিজেপিৰ কাৰ্যালয় আছে ৰেংমা বনাঞ্চলত, নিজৰ কাৰ্যালয় বনাই থব পাৰে আৰু মানুহ য'ত জীৱন নিৰ্বাহ কৰিব, বাচি থাকিব, সেইসকল মানুহক উচ্ছেদ কৰিব। উৰিয়াম ঘাটত 1978 চনত গোলাপ বৰবৰাৰ চৰকাৰৰ দিনত এইসকল মানুহক নাগালেণ্ড বৰ্ডাৰ পহৰা দিবৰ কাৰণে লৈ যোৱা হৈছিলে। এনে খোজকাঢ়ি যোৱা নাছিলে, চৰকাৰীভাৱে তেওঁলোকক খাদ্য দিয়া হৈছিলে কেম্পত। সেই ৰচিদো আমাৰ হাতত আছে, সেই ডকুমেণ্টছ আমাৰ হাতত আছে। আজি 70-80 বছৰ হ'ল, আজি অসম নাগালেণ্ড সীমান্ত পহৰা দিয়া মানুহখিনিক আজি বুলডোজাৰ চলাই তেওঁলোকে উচ্ছেদ কৰি দিব। এইটো কেতিয়াবা হ'ব পাৰে নেকি? তাতো আকৌ বাছি বাছি যে ক'ত মুছলমান আছে, ক'ত অমুক আছে, ক'ত তমুক আছে, এইবোৰ নীতি কিহৰ? এইবাৰ নীতি কিহৰ? মুখ্যমন্ত্ৰীয়ে যদি ফৰেষ্ট খালী কৰিব লাগে, সোণাই ৰূপা অভয়াৰণ্য কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰীজনক? আপোনাৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে 40,000 মানুহ সোণাই ৰূপা বনাঞ্চলত বহাই দিছে। সেইবোৰ কেতিয়া উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসমৰ ৰাইজে জানিব বিচাৰিছে আপোনাৰ পৰা, কেতিয়া উচ্ছেদ হ'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি শ্বেতপত্ৰ প্ৰকাশ কৰক, কিমান ফৰেষ্ট আছে, কিমান মুছলমানে দখল কৰিছে বা বাকী সংখ্যক কোনে দখল কৰি আছে, ৰাজহুৱা কৰক। দম আছে যদি মুখ্যমন্ত্ৰী, কিন্তু নাই, দম নাই মুখ্যমন্ত্ৰী। তেওঁৰ কথা হৈছে যে সব টাৰ্গেট হিন্দু মানুহখিনিক সন্তুষ্ট কৰিবৰ কাৰণে, হিন্দু মানুহক দুখ আৰু পৰিতাপৰ বিষয় আপোনালোকৰ দৰে আজি মই স্পষ্টকৈ কৈছো, গোৱালপাৰাৰ পাইকানত উচ্ছেদ কৰা হল। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক